এতিয়া গাধই সলনি কৰিছে বিশ্ব ৰাজনীতি। কোনোতকৈ অধিক মূল্যৱান গাধ বিচাৰি হাহাকাৰ লাগিছে পেলেষ্টাইনত। ইফালে ইজৰাইলে লৈ গ'ল গাধ হৈছে গাজাত পুনৰ বসতি স্থাপনৰ একমাত্ৰ সম্বল। বিশ্বাস কৰিবলৈ টান হোৱা এক নীৰৱ কৌশল ইজৰাইলৰ সেনাই কৰিছে। গাজাৰ পৰা গাধ তুলি লৈ ফ্ৰান্সলৈ প্ৰেৰণ কৰিছে ইজৰাইলৰ সেনাই। চিৰিয়াক আক্ৰমণ কৰা ইজৰাইলৰ সেনাই হঠাতে গাজাৰ পৰা গাধ তুলি লোৱাৰ কি প্ৰয়োজন হ'ল? ইয়াৰ কাৰণ জানিলে আপুনিও স্তম্ভিত হৈ পৰিব। এই খবৰটো দেখি ভাৰতত পেলেষ্টাইনক সমৰ্থন কৰা সকল হয়তো বিচলিত হ'ব পাৰে। যোৱা কেইমাহমানৰ পৰা গাজাৰ পৰা গাধ তুলি লৈ ইজৰাইললৈ আনি তাৰ পিছত ফ্ৰান্সলৈ পঠিয়াই আছে ইজৰাইলৰ সেনাই। আচলতে পেলেষ্টাইনী সকলে যে কেইবা মাহৰ যুদ্ধৰ অন্তত সমতল হৈ পৰা গাজাত পুনৰ নিজৰ ঘৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে, সেই তথ্য ইজৰাইলে পাইছিল। তেওঁলোকে সৰু সৰু কাম কাজো আৰম্ভ কৰিছে। পেলেষ্টাইনী সকলে এই কামৰ বাবে গাধৰ ব্যৱহাৰ কৰিছে। পেলেষ্টাইনী সকলক গাজা খালী কৰি ওচৰৰ মুছলমান দেশসমূহত বসতি স্থাপন কৰিবলৈ ইজৰাইল আৰু আমেৰিকা ইতিমধ্যে পৰামৰ্শ দিছে। কিন্তু কথা নুশুনিলে পেলেষ্টাইনী সকলে গাজাত পুনৰ বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। পুনৰ নিৰ্মাণৰ কাম গাজাত আৰম্ভ কৰা হৈছে। গাধক যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হৈছে। জীৱন ৰেখা হিচাপে গাজাত গাধক ব্যৱহাৰ কৰা হৈছে। ঘৰ নিৰ্মাণৰ বাবে ইটা শিল আৰু বালি গাধক দি প্ৰেৰণ কৰা হৈছে। গাজাৰ পথসমূহ যে ইজৰাইলৰ আক্ৰমণৰ বাবে ধ্বংস হৈছে আৰু এতিয়া তাত গাধই পৰিবহনৰ একমাত্ৰ মাধ্যম, সেই কথা পেলেষ্টাইনী সকলে কয়। তেওঁলোকে কয় যে তেওঁলোকে গাধ ব্যৱহাৰ কৰি ইজনে সিজনক সামগ্ৰী যোগান ধৰি আছিল, কিন্তু সেই গাধবোৰ ইজৰাইলে কাঢ়ি লৈ গ'ল। কিন্তু এই গাধবোৰ অসুস্থ হোৱাৰ বাবে চিকিৎসাৰ বাবেহে লৈ যোৱা হৈছিল বুলি ইজৰাইলৰ সেনাই কয়। এই কামত ইজৰাইলে ইউৰোপৰ বহু সংগঠনৰ পৰা সহায় লাভ কৰি আছে বুলি প্ৰতিবেদনত প্ৰকাশ। গাধবোৰক ইজৰাইলৰ বেন গুৰিয়ান বিমানবন্দৰৰ পৰা বেলজিয়ামলৈ কঢ়িয়াই নিয়া হৈছে আৰু তাৰ পৰা ফ্ৰান্স আৰু বেলজিয়ামৰ আশ্ৰয়গৃহলৈ অনা হৈছে। মিডল ইষ্টাৰ্ণ মনিটৰ ৱেবছাইট, যিয়ে উপসাগৰীয় দেশসমূহৰ ওপৰত চকু ৰাখে, তাৰ প্ৰতিবেদন অনুসৰি আন্তঃৰাষ্ট্ৰীয় আইন মতে সশস্ত্ৰ সংঘাতৰ সময়ত সাধাৰণ নাগৰিকৰ সম্পত্তি জব্দ কৰাটো যুদ্ধাপৰাধৰ শ্ৰেণীত পৰে আৰু ইজৰাইলে তেনে অপৰাধী সংঘটিত কৰিছে। মালিকক কোনো খবৰ নিদিয়াকৈ ইজৰাইলৰ সেনাই গাধবোৰ লৈ গৈছে। যিয়ে নহওক, গাজাত গাধৰ নাটনি হোৱাৰ বাবে এতিয়া ইন্ধনৰো নাটনি হৈছে। গাধ এতিয়া তাত থকা মানুহৰ বাবে সেনাতকৈ অধিক মূল্যৱান হৈ পৰিছে। পেলেষ্টাইনী সকলক গাজাত বসতি স্থাপন কৰিবলৈ যে ইজৰাইলৰ সেনাই নিবিচাৰে, সেই কথা ইজৰাইলৰ বিৰোধীসকলে কয়। গাধই আছিল পেলেষ্টাইনী সকলৰ হাতত থকা একমাত্ৰ পৰিবহনৰ মাধ্যম, কিন্তু তেওঁলোকৰ পৰা এতিয়া সেইটো কাঢ়ি লোৱা হৈছে।